Welcome to my class in the Brilliant Gyan. I am Rupam Raha. Hey everyone, today we are going to discuss about aims and objectives of the UNO. Rashtrasangor Loikyo aru Uddesho. The main aims and objectives of United Nations were defined in Article 1 of the Charter as Rashtrasangor Uddesho aru Loikyor Bishoye Rashtrasangor Sonodor Article 1ত উল্লেখ কৰা আছে সুন্দৰভাৱে আমি মেইনলি আজি পাঁচটা লক্ষ্যৰ উদ্দেশ্য আলোচনা কৰিম ফাৰ্স্ট টু মেইনটেইন ইন্টাৰনেশ্যনেল পিস এণ্ড সিকিউৰিটি এণ্ড টু দ্যাট এণ্ড টু টেক ইফেক্টিভ কালেক্টিভ মেজাৰ্স ফৰ দ্য প্ৰিভেনশ্যন এণ্ড ৰিমুভেল অফ থ্ৰেটছ টু দ্য পিস শান্তি ৰক্ষাৰ কাৰণে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব ব্যৱস্থা ল'ব ৰাষ্ট্ৰসংঘই সমূহীয়াভাৱে শান্তি আৰু নিৰাপত্তাৰ কাৰণে আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত বা পৃথিৱীত শান্তি আৰু নিৰাপত্তা ৰক্ষাৰ কাৰণে কাম কৰিব আৰু লগতে ন্যায় আন্তঃৰাষ্ট্ৰীয় আইন আদি মানি চলিব আৰু যিকোনো সংঘাত ডিসপিউট শান্তিপূৰ্ণ উপায়েৰে সমাধান কৰিব by peaceful means. And next, number 2, to develop friendly relation among the nations based on respect for the principles of equal rights and self-determination of peoples and to take other appropriate measures to strengthen universal peace. কি কৰিব দেশবিলাকৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক ৰক্ষা কৰিব আৰু এখন দেশ আন এখন দেশক সন্মান প্ৰদৰ্শন কৰিব আৰু কেনেকৈ সম অধিকাৰ ইকুৱেল ৰাইটছ সেলফ ডিটাৰমিনেশ্যন অফ দ্য পিপল জনসাধাৰণৰ যি নিজস্ব সন্মান নিৰাপত্তা আদি ৰক্ষাৰ জৰিয়তে শক্তিশালী কৰিব আৰু বিশ্বৰ যি শান্তি এই শক্তিশালী কৰিবৰ কাৰণে চেষ্টা কৰিব নাম্বাৰ 3 to achieve international cooperation in solving international problems of economic, social, cultural or humanitarian character and to promoting and encouraging respect for human rights and for fundamental freedom for all without distinction as to race, sex, language or religion. আন্তঃৰাষ্ট্ৰীয় সমন্বয়ৰ জৰিয়তে সহযোগিতাৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় যি সমস্যা আছে সেইবিলাক সমাধান কৰিব আন্তঃৰাষ্ট্ৰীয় সমস্যা যেনে অৰ্থনৈতিক সমস্যা ইকনমিক সোশিয়াল সামাজিক সমস্যা সাংস্কৃতিক আৰু সেইবিলাক কেনেকৈ কি কৰিব পাৰে মানুহৰ ডেভেলপ কৰিব পাৰে বা মানৱ অধিকাৰ ৰক্ষণাবেক্ষণ কৰিব পাৰে কোনো ধৰণৰ পাৰ্থক্য নৰখাকৈ লিংগ ভাষা ধৰ্ম বৰ্ণ আদিৰ ক্ষেত্ৰত কোনো ধৰণৰ বৈষম্য নকৰাকৈ কি কৰিব মানৱ অধিকাৰ ৰক্ষণাবেক্ষণ কৰিব সহযোগিতাৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় সমস্যাবিলাক সমাধান কৰিব আৰু শেষত টু বি চেণ্টাৰ ফৰ হাৰমনাইজিং the actions of nations in the attainment of this common ends আৰু কি কৰিব actions দেশবিলাকে কি কৰিব ব্যৱস্থা ল'ব আৰু এই সমহতীয়া যি সমস্যা সমাধানৰ কাৰণে সকলোবিলাক দেশে কি কৰিব সহযোগিতাৰ জৰিয়তে কাম কৰিব For more classes you can subscribe my channel. Thank you.